ৰুবুল আৰু ৰুলি পঢ়া টেবুলত বহিলৈ কাজিয়া কৰিছে। কাজিয়াৰ কাৰণটো হ'ল যে ৰুলিৰ কাঠ পেঞ্চিলডাল তাই টেবুলতে থৈছিলে, কিন্তু এতিয়া কাঠ পেঞ্চিলডাল নাই। গতিকে তাই ভাবিলে ৰুবুলে তাই কাঠ পেঞ্চিলডাল ব্যৱহাৰ কৰিছে। ৰুবুলে ক'লে যে নাই, সি নাই লোৱা, সি দেখাও নাই। কিন্তু ৰুলিয়ে সন্দেহ কৰিছে আৰু তাক গালি পাৰিছে। এই লৈ দুয়োটাৰ মাজত কাজিয়া। কোনেও কাৰো কথা নুশুনে। সিহঁতৰ চিঞৰ শুনি মাক ওচৰ চাপি আহি ধমক দিলে। নাই, সিহঁতৰ বিতৰ্ক তথাপি শেষ হোৱা নাই। শেষত সিহঁতে হুলস্থুল কৰা শুনি দেউতাক ওচৰ চাপি আহিল আৰু সিহঁতৰ কাজিয়াৰ বুজ ল'লে। দেউতাকে সিহঁতৰ কাষতে চকীখনত বহি পৰিল। হঠাতে দেউতাকে মন কৰিলে যে কোঠাটোৰ আলমাৰিটোৰ সন্মুখফালে তলত লাইটৰ পোহৰত কিবা এটা পৰি আছে। তেওঁ উঠি গৈ চাই দেখে যে হয়, এটা ৰুলি কাঠ পেঞ্চিলডাল। টানি দিলেই কাঠ পেঞ্চিলডাল কেনেবাকৈ টেবুলৰ ওপৰৰ পৰা বাগৰি গৈ সেইখিনি পালেগৈ। লগে লগে সিহঁতৰ বিতৰ্কৰ সাম কাটিলে। তাৰপিছত দেউতাকে সিহঁতক ক'লে যে যিকোনো কথা নীৰৱে চিন্তা নকৰাকৈ হৈ হাল্লা কৰিব নাপায়, কথাতকৈ কামতহে জোৰ দিব লাগে বুলি এটা ষ্টৰী আৰম্ভ কৰিলে। দেউতাকে ষ্টৰী আৰম্ভ কৰিবলৈ লোৱাত দুয়োটা মনে মনে থাকিল। দেউতাকে কৈ গ'ল যে এজোপা ওক গছত এটা ফেঁচাই বাস কৰিছিলে। এদিন ৰাতিপুৱা হুলস্থুল শুনি ফেঁচাটোৱে চাৰিওফালে চকু ফুৰালে। সি দেখিলে যে সিহঁতৰ কাষৰে মানুহে ঘৰত মাক আৰু জীয়েকৰ মাজত দুৰ্বাদল কাজিয়া লাগিছে। জীয়েকে মাকক চিঞৰি চিঞৰি কিবা কৈছে। আন এঘৰত আকৌ বাঁহৰ জপনা ভঙা লৈ তুমুল কাজিয়া। ওচৰৰ কোনোবা গৰুৱে জপনা ভাঙিলে, সেই লৈ কাজিয়া। দূৰৰ ৰাস্তাৰ কাষত এটা সৰু ল'ৰাই মূৰত বোজা কঢ়িয়াই অনা এজন বৃদ্ধক নীৰৱে সহায় কৰি মূৰৰ গধুৰ বোজাটো নিজে ভাৰ বৈ ৰাস্তাটো পাৰ কৰি দিছে। দৃশ্যটো দেখি ফেঁচাটোৱে ভাবিলে কথাটো কি। এটাৰ পিছত আন এটা দৃশ্য সি এইদৰে উপভোগ কৰি গ'ল। এইদৰে নিতৌ বিভিন্ন ধৰণৰ ঘটনা দেখি ফেঁচাটোৱে বেছি কথা ক'বলৈ এৰি মৌন ৰূপ ধাৰণ কৰি অৰ্থাৎ মনে মনে থাকিবলৈ শিকি পেলালে আৰু চাৰিওফালৰ ঘটনাবোৰ সুকুমাৰভাৱে নিৰীক্ষণ কৰি গ'ল। ফেঁচাটোৱে মন কৰিলে যে সি তাৰ মৌনতাৰ গুণত চৌদিশৰ ঘটনাবোৰৰ পৰা বহু জ্ঞান আৰু অভিজ্ঞতা অৰ্জন কৰিলে। কাহিনীটো শেষ কৰি দেউতাকে ৰুবুল আৰু ৰুলিক ক'লে যে শুনিছ, এজন ভাল বক্তা হোৱাতকৈ এজন ভাল শ্ৰোতা হ'বলৈ যত্ন কৰা ভাল। এজন ভাল শ্ৰোতা হ'ব পাৰিলে জ্ঞান অৰ্জনৰ পথ মুকলি হৈ ভৱিষ্যতে জ্ঞানী হ'ব পাৰিবি। ইয়াৰ পিছত ৰুবুল আৰু ৰুলিৰ দেউতাকে ইংৰাজী ব্যাকৰণৰ ডিটাৰমিনাৰ বিষয়ে বুজাবলৈ ধৰিলে। ইংৰাজীত ডিটাৰমিনাৰ 4 ধৰণৰ। 1 নম্বৰ আৰ্টিকল লাইক ডিটাৰমিনাৰ। সেয়া হৈছে am, the, the, this, this, that, that ইত্যাদি। 2 নম্বৰ কোৱান্টিটিভছ। কোৱান্টিটিভছ হ'ল মাছ, মেনি অৰ্থাৎ পৰিমাণ বুজোৱা। ফিউ, লিটিল, 5, 3, হাফ ইত্যাদি। 3 নম্বৰ পজেচিভ। মাই, হিজ, ইয়ৰ, হাৰ অৰ্থাৎ পজেচিভ মানে সম্বন্ধ বুজোৱা শব্দ এইবোৰ। 4 নম্বৰ অৰ্ডিনেলছ, ফাৰ্ষ্ট, ছেকেণ্ড, লাষ্ট ইত্যাদি অৰ্থাৎ স্থান বুজোৱা। এতিয়া 1 নম্বৰ আৰ্টিকল লাইক ডিটাৰমিনাৰ বিষয়ে কওঁ। এটা আৰ্টিকল লাইক ডিটাৰমিনাৰ হ'ল ANN, দা, TH, দা আৰু
A, N আৰু দা TH দা এইকেইটা হ'ল আৰ্টিকল লাইক ডিটাৰমিনাৰ। গতিকে সিহঁতৰ ব্যৱহাৰৰ বিষয়ে আগে এটা খণ্ডত অৰ্থাৎ খণ্ডটোৰ নাম আৰ্টিকল তাত ধুনীয়াকৈ বুজাই কৈ অহা হৈছে। গতিকে এতিয়া আমি মেনি মাছ, ফিউ, লিটিল, ইচ, এভৰি, চাম, এনি আদিৰ বিষয়েহে কোৱা হ'ব। মাছ শব্দটো হ'ল পৰিমাণবাচক শব্দ, মেনিটো হ'ল সংখ্যাবাচক। গতিকে মাছ আনকাউণ্টেবল নাউন আৰু মেনিটো কাউণ্টেবল নাউন হ'ব। উদাহৰণ, there is not much milk in that glass. She has not many books. এফাৰ্মেটিভ চেণ্টেন্সত চাম আৰু নেগেটিভ আৰু ইণ্টাৰগেটিভ চেণ্টেন্সত এনি ব্যৱহাৰ কৰা হয়। যেনে হি ৱান্টছ টু বাই চাম এগছ। 2 নম্বৰ চেণ্টেন্স, হি ডাজ নট ৱান্ট টু বাই এনি এগছ। 3 নম্বৰ চেণ্টেন্সটো, ডু ইউ ৱান্ট টু বাই এনি এগছ। কেতিয়াবা অৱশ্যে নেগেটিভ আৰু ইণ্টাৰগেটিভ চেণ্টেন্সত চাম আৰু এফাৰ্মেটিভ চেণ্টেন্সত এনি ব্যৱহাৰ হয়। উদাহৰণ, চাম পিপল ডু নট লাইক ফিছ। 1 নম্বৰ বাক্য অৰ্থাৎ উদাহৰণ। 2 নম্বৰ, উইল ইউ গিভ মি চাম চল্ট। 3 নম্বৰ, এনি মেন কেন ডু ইট। এতিয়া মনত ৰাখিব লগা কথাটো হ'ল এইটোৱে যে নেগেটিভ চেণ্টেন্সত এনিৰ আগত নট, এনটি নট আৰু এন ওপৰত কমা টি অৰ্থাৎ নটৰ শ্বৰ্ট ফৰ্মহে বহিব। কথাটো আকৌ কৈছোঁ যে নেগেটিভ চেণ্টেন্সত এনিৰ আগত নট আৰু নটৰ শ্বৰ্ট ফৰ্মটোহে বহিব। ন' এই শব্দটো কেতিয়াও নবহে। উদাহৰণ, there is not any milk in this cup. কিন্তু there is no any milk in the cup হ'ব নোৱাৰে, অৰ্থাৎ ন'টো নবহে, এনিটোৰ আগত ন' নবহে। এতিয়া আমি আহোঁ লিটিল, এ লিটিল আৰু দা লিটিলৰ ব্যৱহাৰৰ বিষয়ে। লিটিল শব্দটোৰ অৰ্থ হৈছে প্ৰায় নোহোৱাৰ নিচিনা। এ লিটিল মানে তাতোকৈ অলপ বেছি আৰু দা লিটিল মানে যি অলপ আছে তাকে নিৰ্দিষ্টকৈ বুজোৱা হয়। উদাহৰণ, there is little milk in that glass, অৰ্থাৎ গিলাচটোত গাখীৰ প্ৰায় নাই। 2 নম্বৰ এক্সাম্পল, there is a little milk in the glass, অৰ্থাৎ গিলাচটোত অলপমানহে গাখীৰ আছে। 3 নম্বৰ চেণ্টেন্স, give the little milk from the glass. Give the little milk in the glass to the cat, অৰ্থাৎ গিলাচটোত থকা গাখীৰখিনি মেকুৰীটোক দিয়া, অৰ্থাৎ গোটেই গাখীৰখিনি বুজাইছে। লিটিল, এ লিটিল আৰু দা লিটিল, লিটিলে পৰিমাণ অৰ্থাৎ কোৱান্টিটি বুজাবলৈ ব্যৱহাৰ কৰা হয়। ই সেয়ে আনকাউণ্টেবল নাউন। এইদৰে ফিউ, এ ফিউ, দা ফিউ এই 3টা শব্দ ব্যৱহাৰ কৰোঁতে মন কৰিব লাগিব যে এইকেইটা শব্দ সংখ্যাবাচক, অৰ্থাৎ নাম্বাৰ হিচাপে বুজাবলৈ ব্যৱহাৰ কৰা হয়। গতিকে এইকেইটা কাউণ্টেবল নাউনৰ ভিতৰত পৰে ইহঁত। ফিউৱে প্ৰায় নোহোৱাৰ নিচিনা, এ ফিউৱে তাতোকৈ অলপ বেছি আৰু দা ফিউৱে যি অলপ আছে তাক নিৰ্দিষ্টকৈ বুজায়।
উদাহৰণ she has few marbles অৰ্থাৎ মাৰ্বল প্ৰায় নাই 2 নম্বৰ বাক্য he has a few marbles কেইটামান আছে 3 নম্বৰ keep the few marbles for your sister তোমাৰ ভনীজনীৰ কাৰণে মাৰ্বল কেইটা ৰাখি থোৱা এতিয়া each আৰু every ব্যৱহাৰ সম্পৰ্কে each শব্দটোৰ অৰ্থ হৈছে প্ৰত্যেক আৰু every শব্দটোৰ অৰ্থ হৈছে প্ৰত্যেক কিন্তু ইহঁতৰ ব্যৱহাৰটো কেনেকুৱা কিন্তু বাক্যত যেতিয়া each আৰু every ব্যৱহাৰ কৰা হয় তেতিয়া অলপ পাৰ্থক্য আহি পৰে each শব্দটো দুটা বা তাতকৈ বেছিৰ মাজৰ প্ৰত্যেকক বুজায় কথা আকৌ কৈছো EACH each অৰ্থাৎ প্ৰত্যেক ইংৰাজী each শব্দটোৱে দুটা বা তাতকৈ বেছিৰ মাজৰ প্ৰত্যেককে বুজায় EVERY এভৰিয়ে কিন্তু দুটাতকৈ বেছিৰ মাজৰ প্ৰত্যেককে বুজায় উদাহৰণ যেনে each boy got a prize প্ৰতিটো ল'ৰাই পুৰস্কাৰ পাইছিলে ইয়াত দুটাক বুজোৱা হৈছে every boy got a prize every boy got a prize ইয়াত দুটাতকৈ বেছি ল'ৰাৰ কথা কোৱা হৈছে মন কৰিব লাগে যে each আৰু every সদায় সিঙ্গুলাৰ নাউনৰ সৈতেহে বহে যেনে every member was present 2 নম্বৰ বাক্য each girl brought flowers each of the every one of the আদিৰ সতে each of the every one of the আদিৰ সতে plural number ব্যৱহাৰ হয় each আৰু every আগত আৰ্টিকল ব্যৱহাৰ নহয় যেনে each boy got a prize the each নহয় আগো কৈছো আৰ্টিকল ইহঁতৰ আগত নবহে each boy got a prize the each boy নহয় the teacher gave 2 books to each boy to the each boy নহয় every girl or প্ৰত্যেকজনী ছোৱালী পিন্ধিছিল অৰ্থাৎ প্ৰত্যেকজনী ছোৱালীৰ আছিল ৰিবন the every girl নহয় ডিটাৰমিনাৰ শব্দটোৰ অৰ্থ হৈছে যে নিৰ্দিষ্টকৈ কোৱা নিৰ্দিষ্ট এইটো পৰিমাণ হ'ব পাৰে সংখ্যা হ'ব পাৰে স্থান হ'ব পাৰে বা কোনো ব্যক্তি হ'ব পাৰে আজি ডিটাৰমিনাৰৰ বিষয়ে আলোচনা কৰা হ'ল পিছলৈ আমি ইংৰাজী ব্যাকৰণৰ বেলেগ বেলেগ বিষয়ৰ আমি আলোচনা আগবঢ়াম